কলেজ অফ এডুকেশ্যন বকৰ ২৬ সংখ্যক মহাবিদ্যালয় সপ্তাহৰ সামৰণি। কামৰূপ জিলাৰ বৃহত্তৰ বকো অঞ্চলৰ একমাত্ৰ শৈক্ষিক প্ৰশিক্ষণ প্ৰতিষ্ঠান বকো কলেজ অফ এডুকেশ্যনৰ ২৬ সংখ্যক মহাবিদ্যালয় সপ্তাহৰ শনিবাৰে সামৰণি পৰে। এই উপলক্ষে বিয়লি অনুষ্ঠিত হয় বঁটা বিতৰণী সভা। সভাত বন্তি প্ৰজ্বলন কৰে কলেজ অফ এডুকেশ্যনৰ সচিব ডক্টৰ গণেশ্বৰ চহৰীয়াই। মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি লক্ষীকান্ত শৰ্মাৰ পুৰোহিতত্বত অনুষ্ঠিত মহাবিদ্যালয় সপ্তাহৰ বঁটা বিতৰণী সভাত ইয়াৰ বিভিন্ন প্ৰতিযোগিতাত কৃতিত্ব প্ৰদৰ্শন কৰা শিক্ষাৰ্থীসকলক মেডেল, মানপত্ৰ আদি প্ৰদান কৰা হয়। বঁটা বিতৰণী অনুষ্ঠানৰ আঁতৰে প্ৰবক্তা লোকেশ কলিতাই বকো যোৱা ১৭ ফেব্ৰুৱাৰীৰ পৰা যিটো আমাৰ বাৰ্ষিক অৰিয়েণ্টেশ্যন প্ৰগ্ৰেম বুলি কয়, অৰ্থাৎ মহাবিদ্যালয় সপ্তাহ, সেইটো আমি অনুষ্ঠিত কৰিলোঁ। আজি আমাৰ শেষ হ'ল। দীঘলীয়া কাৰ্যক্ৰম ইয়াৰ মাজত বন্ধ গৈছে। যেই হওক, আমাৰ এই অৰিয়েণ্টেশ্যন প্ৰগ্ৰেম বা মহাবিদ্যালয় সপ্তাহৰ বিশেষ কিছুমান কাৰ্যক্ৰম আছিলে। তাৰ ভিতৰত ইয়াতে কেইবাখনো ছুটি ফিল্ম তৈয়াৰ হৈছে, ৬খন ইয়াৰ পৰীক্ষাৰ্থীসকলে কৰিছে। ঠিক একেদৰে নাটক কৰিছে তেওঁলোকে বিভিন্ন বিষয়ৰ। তাত বাহিৰেও তেওঁলোকে বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা কৰিছে, য'ত প্ৰতিটো দলৰ একোটা নিৰ্দিষ্ট লক্ষ্যৰে বাণীৰে তেওঁলোকে এই সাংস্কৃতিক শোভাযাত্ৰা অংশগ্ৰহণ কৰিছিল। খুবেই ভাল লগা হৈছিল তেওঁলোকৰ। আনহাতে ইয়াৰ মাজত যিখিনি কাৰ্যসূচী গৈছে, তৰ্ক প্ৰতিযোগিতা বা সাধাৰণভাৱে যিকেইটা নাটক, অন্যান্য কাৰ্যসূচী, সেইবিলাক সুন্দৰকৈ পৰিচালিত হৈছে। আৰু ইয়াৰ মাজতেই আমি এটা বিশেষ কাৰ্যসূচী আমি ইয়াত পালন কৰিলোঁ। সেইটো হৈছে আমেৰিকা নিবাসী উৎপল বৰ্মনৰ দ্বাৰা ইয়াত এটা বিশেষ বক্তৃতাৰ অনুষ্ঠান আমি পাতিব পাৰিলোঁ আমাৰ মহাবিদ্যালয় সপ্তাহৰ মাজতে। আমাৰ কাৰণে সেইটো খুবেই ভাল লগা আছিল। আনহাতে আজি এই অনুষ্ঠানৰ সামৰণি পৰিল আৰু আজিৰ এই সামৰণি অনুষ্ঠানত আমাৰ স্থানীয় বিকালী মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ মনোজ গগৈদেৱ আমাৰ বিশিষ্ট অতিথি আছিল আৰু সুন্দৰভাৱে আজিৰ এই অনুষ্ঠানটো পৰিচালনা হৈ গ'ল। আমি আশা ৰাখিছোঁ যে আমাৰ ছাত্ৰ ছাত্ৰীসকল, পৰীক্ষাৰ্থীসকল উপকৃত হৈছে। চমৰীয়াৰ পৰা সাইফুল ইছলামৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় ৩০ বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয়, অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল আইডি probhatiahom@gmail.com।